Hello friends, welcome back to my channel Cricket Adda Assam আৰু আজি ভালেকেইটা খেল জগতৰ আপডেট লৈ আনিছোঁ আৰু এনেকুৱা আপডেট বিলাক পাবলৈ সকলোতকৈ ফাৰ্ষ্টেষ্ট এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু প্ৰথম আপডেটটোৰ যদি মই কথা কওঁ প্ৰথম আপডেটটো আহিছে এছিয়া কাপৰ পৰা তো মই অলৰেডি ভিডিঅ' বনাইছোঁ যে এছিয়া কাপ 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু কি গ্ৰুপ হ'ব কেনেকৈ ইণ্ডিয়া কাৰ কাৰ লগত খেলিব সকলো মানে মই ভিডিঅ' বনাইছোঁ যদি চোৱা নাই আপোনালোকে গৈ চাওক আৰু লেটেষ্ট আপডেট আহিছে এছিয়া কাপৰ যে গিল জয়ছৱাল এণ্ড সুদৰ্শন সেট টু বি পিক ইণ্ডিয়ান টিমৰ পৰা যে শুভমান গিল যশস্বী জয়ছৱাল আৰু সাই সুদৰ্শনক স্কোৱাডত ল'ব বুলি শুনিছোঁ এইটো এছিয়া কাপত আৰু স্কোৱাড এনাউন্সমেণ্ট এক্সপেক্টেড বাই দ্য 3rd week of August আৰু ৰিপৰ্টছৰ মতে যে আমাৰ যিটো স্কোৱাড এছিয়া কাপৰ সেইটো এনাউন্স কৰিব আগষ্টৰ 3 নম্বৰ যোনটো সপ্তাহ সেই সপ্তাহটোত মানে যদি আমি কওঁ আগষ্টৰ 3rd week মানে সাপোজ 14-15 পৰা 21-22 ভিতৰত যোনটো উইক সেই উইকটোত এনাউন্স পিক মানে আমাৰ স্কোৱাড পিক কৰিব এনাউন্স কৰিব আৰু যদি মই সেকেন্ড আপডেটটো দিওঁ তো সেকেন্ড আপডেটটো হ'ল যে শুভমান গিল has been nominated for ICC player of the month for July তো শুভমান গিল আমি দেখিছোঁ যে ইংলেণ্ডৰ লগত টেষ্ট সিৰিজত বহুত সুন্দৰ প্ৰদৰ্শন কৰিছে 700 ৰানৰ ওপৰত কৰিছে তেওঁ গতিকে ICCয়ে যোনটো মান্থলি বেচিছত এজন প্লেয়াৰ অফ দ্য মান্থ দিয়ে তো এইটো মান্থত জুলাই মান্থত শুভমান গিলক সিলেক্ট কৰিছে আৰু তাৰ উপৰিও যদি মই এটা আপডেট দিওঁ যে এটা এই আগষ্টৰ মাহটোত বৰ্তমান ইণ্ডিয়াৰ কোনো ধৰণৰ খেলা নাই ইণ্টাৰনেশ্যনেল গতিকে ডাইৰেক্ট এছিয়া কাপ আছে গতিকে এটা মই আপডেট দিছিলোঁ ভিডিঅ' বনাইছিলোঁ যে আগষ্ট মাহত যে শ্ৰীলংকাৰ লগত এটা সিৰিজ হোৱাৰ কথা আছে কাৰণ বাংলাদেশৰ লগত সিৰিজ হৈছিল বাংলাদেশৰ লগত সিৰিজ হোৱা কথা আছিল কিন্তু সেইটো সিৰিজ পোষ্টপন কৰা গৈছে গতিকে শ্ৰীলংকাৰ লগত হোৱা কথা আছিল এতিয়া ৰিপৰ্টছ আহিছে যে শ্ৰীলংকাৰ লগত যোনটো হোৱাইট বল সিৰিজৰ কথা চলি আছিল সেইটো নেখেলে ইণ্ডিয়া তো নেখেলে কাৰণে ইণ্ডিয়াৰ যোনটো মানে বিৰাট আৰু আমাৰ কোহলিৰ যোনটো ৰিটাৰ্ণ ODI ক্ৰিকেটত বাকীটো ৰিটায়াৰমেণ্ট লৈছে বেলেগ ফৰ্মেটৰ পৰা তো তেওঁলোকে অকল ODI ফৰ্মেটটো খেলে বৰ্তমান আৰু ODI ফৰ্মেটত তেওঁলোক বৰ্তমান ৰিটাৰ্ণ হ'ব নেক্সট অক্টোবৰ 19ত যোনটো মানে অষ্ট্ৰেলিয়াৰ লগত সিৰিজ আছে আমাৰ অষ্ট্ৰেলিয়া টুৰত যাব পাৰ্থত তো সেই সিৰিজটোতহে কামবেক হ'ব পাৰে আমাৰ কোহলি আৰু ৰকো যোনটো ডুও গতিকে ফেন্সৰ কাৰণে এটা দুখৰ খবৰ যে অতি সোনকালে মানে কামবেক নহয় অলপ দিন লাগিব আৰু এটা আপডেট আহিছে যে ৰিপৰ্টছটো মানে ৰোহিত শৰ্মা আৰু বিৰাট কোহলি are reportedly not certainties for the 2027 World Cup with both players nearing their 40s. So, the BCCI is expected to discuss their future as they look to test a few youngsters ahead of the tournament. এইটো আপডেট আহিছে যে যি 2027ৰ মানে ODI বিশ্বকাপ হ'বলগীয়া আছে আমাৰ সাউথ আফ্ৰিকা নামিবিয়া জিম্বাবৱে তো তাৰে কাৰণে আমাৰ কোহলি আৰু ৰোহিতক তেওঁলোকে কনচিডাৰ নকৰিবও পাৰে কাৰণ তেওঁলোকৰ তেতিয়া বয়স হ'ব মোটামুটি 40 বছৰ হ'ব তাৰ আগত তেওঁলোকৰ ফৰ্ম চাই ল'ব তাৰে আগতো T20 বিশ্বকাপ আছে তাত বাৰু নেখেলে হ'লেও IPLৰ ফৰ্ম বা বেলেগ ODI ইণ্টাৰনেশ্যনেল ফৰ্ম চাই কিনে সেই ডিচিশ্যনটো লোৱা হ'ব তো তেওঁলোকে BCCI এক্সপেক্টেড টু ডিছকাছ তাৰমানে য়ংষ্টাৰক লোৱাৰ কথা ভাবি আছে কিন্তু আমাৰ কোহলি আৰু ৰোহিতৰ যোনটো মানে ইণ্টাৰনেশ্যনেল মেটছৰ এক্সপিৰিয়েঞ্চ সেইটো কমি হ'ব যদি তেওঁলোকক নলয় আৰু মোৰ মতে কোহলিয়ে এতিয়াও খেলিব পাৰে ODI ফৰ্মেটটো বাকী ৰোহিত শৰ্মাৰ অলপ বয়স হ'ব তেতিয়ালৈ ৰোহিতৰ ফিটনেছৰ ওপৰতো কথা আছে তো এইটো হ'ল এতিয়া লাষ্ট আপডেটটো কৈ দিওঁ যে ৰাছিদ খানৰ দ্য হিষ্ট্ৰী ক্ৰিয়েটেড বাই ৰাছিদ খান Rashid becomes the first bowler in T20 history to complete 650 wicket. তো ৰাছিদ খানে কালি অভেল ইনভিঞ্চিবলৰ হৈ লণ্ডন স্পিৰিটৰ লগত যি মেটচ হৈছিল 100ৰ প্ৰথম মেটচ তাৰে ওপৰত ভিডিঅ' বনাইছোঁ চোৱা নাই যদি আপোনালোকে চাব পাৰে তো তাত 3টা উইকেট লয় আৰু প্ৰথম বলাৰ হয় T20 যোনে মানে 650টা উইকেট লয় তো ৰাছিদ খান আমি জানো যে দুৰ্দান্ত বলাৰ অলৱেজ ন'ন ফৰ হিজ লিটল ডেলিভাৰিজ
তো এইখিনি আছিল আজিৰ আপডেট ক্ৰিকেটিং জগতৰ সকলো ধৰণৰ আৰু এনেকুৱা আপডেটবিলাক পাব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে যে আপোনালোকে কি ভাবে ৰোহিত আৰু কোহলি আমাৰ ৰকো যোনটো ডুঅ এই ডুঅটোক 2027 যি ODI ৱৰ্ল্ড কাপ তাত ল'ব লাগে নে নালাগে আপোনালোকে লোৱাটো বিচাৰে নে নিবিচাৰে দ্যাটছ ইট থ্যাংক ইউ